গুৰুত্বপূৰ্ণ খবৰ সঘনাই লোড শেডিংৰ অভিযোগ দিবলৈ যোৱা এবাৰ গ্ৰাহকক লপাথপা দিলে বিদ্যুৎ কৰ্মচাৰী আমি আপোনালোকক বিশাখত দেখুৱাবলৈ চেষ্টা কৰিছো এই ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব সঘনাই লোড শেডিংৰ অভিযোগ দিবলৈ গৈছিল গ্ৰাহক আৰু তাৰ পিছতেই এই ধৰণে গ্ৰাহক আৰু এতিয়া বিদ্যুতৰ যি কৰ্মচাৰী হে কৰ্মচাৰীৰ মাজত হতাহতিত লিপ্ত হৈছে বুলি ক'ব লাগিব অৰ্থাৎ গ্ৰাহকক লপাথপা দিছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আপুনি আপোনালোকক ফুল স্ক্ৰিনৰ জৰিয়তে দৃশ্যখন দেখুৱাই যাবলৈ চেষ্টা কৰিছো কি ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব কিয়নো এইখন ৰাজ্যৰ এটা প্ৰান্ত অৰ্থাৎ হাজোৰ ৰামদিয়াত এবাৰ উপকেন্দ্ৰ বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিদ্যুৎ কৰ্তন কেন্দ্ৰ কৰি ক্ষুদ্ৰ গ্ৰাহক আৰু কাৰ্যালয় কৰ্মচাৰীৰ মাজত হতাহতি দীৰ্ঘদিন ধৰি বঙালপাৰা আৰু গেন্ধেলিতাৰী অঞ্চলত ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক উপসংমণ্ডল ইচ্ছা অনুসৰি বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আৰু আজি বিষয় কাৰ্যালয়টোত অভিযোগ দিবলৈ অহা গ্ৰাহকক ৰাইজৰে তৰ্কিত লিপ্ত হয় আৰু কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰী আমি আপোনালোকক দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো বিপুল দাস নামৰ এগৰাকী কৰ্মচাৰীয়ে এজনক প্ৰহাৰ কৰাৰ অভিযোগ ৰাইজে আমি জনাই যোৱা চেষ্টা কৰিছো ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কৰ্মচাৰীজনে আৰু তাৰ পিছতে কাৰ্যালয়টোৰ চৌহদত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ক্ষুব্ধ জনতাৰ শক্তি বিভাগ হাই হাই আৰু শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ভুক্তভোগী ৰাইজে লগতে ৰামদিয়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত কৰ্মচাৰী বিপুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আমি আপোনালোকক সবিশেষ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো কিয়নো সঘনাই লোড শেডিংৰ অভিযোগ দিবলৈ যোৱা গ্ৰাহকক এইবাৰ এইদৰে লপাথপা দিছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু যেতিয়া এই ধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পিছতে শক্তি বিভাগ হাই হাই শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ভুক্তভোগীৰ ৰাইজে লগতে ৰামদিয়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত কৰ্মচাৰী বিপুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আমি আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাই চেষ্টা কৰিছো কিয়নো হাজোৰ ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যুৎ কৰ্তনক কেন্দ্ৰ কৰি ক্ষুদ্ৰ গ্ৰাহক আৰু কাৰ্যালয় কৰ্মচাৰীৰ মাজতেই হতাহতি দীৰ্ঘদিন ধৰি বঙালপাৰা আৰু গেন্ধেলিতাৰী অঞ্চলত ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক সংমণ্ডলে ইচ্ছা অনুযায়ী বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে আজি এই বিষয়ে কাৰ্যালয়টোত অভিযোগ দিবলৈ অহা গ্ৰাহকৰ ৰাইজৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰী বিপুল দাস নামৰ এগৰাকী কৰ্মচাৰীয়ে এজন গ্ৰাহকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে আৰু এই ঘটনা সন্দৰ্ভত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কৰ্মচাৰীজন তাৰ পিছতেই কাৰ্যালয়টোৰ চৌহদত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই শক্তি বিভাগ হাই হাই শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ভুক্তভোগী ৰাইজে আৰু সমান্তৰালকৈ ৰামদিয়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত কৰ্মচাৰী বিপুল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ডেইলি মানে লাইনটো কাটি থাকে মানে যদিও ৰাতি হয়তো 1 ঘণ্টা 2 ঘণ্টা দেয় মানে তাৰ পিছত আৰু নেদেয় এনে আমি ফোন কৰি থাকোতে কেতিয়াবা মানে 2 ঘণ্টামান দেয় ৰাতি তাৰ পিছত এনেকৈ কাটে ৰাতি আজি যোৱাৰ পৰা 3 দিন ৰাতি এনেকৈ কাটি আছে মানে ধৰক 10টা 11টামান বজাত কাটব ৰাতি পুৱাই মোটামুটি 9টা 10টামান বজাত লাইন দেয় সেইকাৰণে আমি ৰাজহুৱা হিচাপত আমি আহিছিলো ৰাইজে পাৱাৰ হাউচত কমপ্লেইন দেওয়াৰ কাৰণে তেতিয়া কমপ্লেইন দেওয়াতে সিহঁতে কৈছে যে আমি লাইনটো ৰাখবা নোৱাৰো এনে অসুবিধা হয় দীপুলক যেতিয়া লগ ধৰিলো তেওঁ কৈছে যে মই ডিউটিত নাই অমুক নাই এনেকৈ কৈ যাই আছিল সি আৰু পিছত কৈছে জচোন কি ঘটনা হৈছে ঘটনাটো সি কৈ পেলাই ভিতৰত মাতি লৈ গৈছে মাতি লওঁতে সি কৈছে যে তহঁতৰ লাইন বিল বাকী থাকে সেইকাৰণে লাইনটো কাটে তেতিয়া আমাৰ ইয়াৰ পৰা এটাই মানে কৈছে যে আমাৰ দেখোন লাইন বিল নাই একচুৱেলি লাইন বিল 1000ৰ ওপৰত হ'লে কাটি দিয়ে ক'ত লাইন বিল বাকী থাকিব তেতিয়া সেই কথাখিনি কওঁতে দীপুলে মানে অলপ আগবাঢ়ি আহিছে আহোঁতে সি খেদি আহি পেলাই মানে এটাক চৰাইব আহিছে মানে চৰবহতে তেতিয়া মানে এই আমি থানাত সেইকাৰণে
উপস্থিত হয়েছে এটা রাজহুৱাভাৱে আধাৰ দিয়াৰ কাৰণে চাৰো সাইডে লাইন থাকে কিন্তু আমাৰ গেন্দালিটা এইটোত নাথাকে ডেইলি মানে লাইনটো কাটি তাৰমানে পাহাৰত আহিছিলোঁ তাক ৰাস্তাত লগ পালোঁ লাইনটো না মাৰি পেলাই তাক সেই ৰাস্তাত ছিংগল দিলোঁ তাক সি আমাক মাতি লৈ পাহাৰৰ ভিতৰত লৈ গ'লে ক'লে তহঁতে চা চিনি চলি আছে যাই কাৰণে আমাৰ আগত গ'লে যাই কাৰণে সি ফিজটো তুলি দিলে এইখিনি ক'লে লাইনটো আছে দেখোন তেতিয়া আমি ক'লোঁ লাইনটো এতিয়াহে দিছে আগতো দিয়া নাই ওরা ৰাতি লাইন নাই ৰাতিপুৱা লাইন নাই এনেকুৱা তৰ্কাতৰ্কি কৰি আছে এই আমাক গালি পাৰি আছে কাকো কোৱা নাই আমি তাৰপিছত সি কৈছে লাইন নেদাও যি বাল কৰা ছিংবা পাৰা ছিংবি এই কোৱা কাৰণে মোক পুৰা থঞ্চকে তৰ মাৰি দিলে গালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110